ৰাজ্যত আৰক্ষী প্ৰশাসন গো মাংসৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ লৈছে সিমানেই ৰাজ্যত গো মাংসৰ ৰমৰমীয়া বেহা একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে। নিষিদ্ধ গো মাংসৰ অবৈধ সৰবৰাহ বৃদ্ধাংগুষ্ঠ দেখুৱাইছে নিষিদ্ধ গো মাংস সৰবৰাহকাৰীয়ে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গো মাংস। আজি ৰাতিপুৱা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষী ৰেডী দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযানত গৌৰীপুৰ অভিমুখী নম্বৰ প্লেটবিহীন স্কুটি ৰখাবলৈ নিৰ্দেশ দিয়ে। পিছত স্কুটিখন দুৰ্ঘটনা সংঘটিত কৰি চালক দৌৰি পলায়ন কৰে যদিও এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষীয়ে। পিছত স্কুটিখনত তালাচী চলাই প্ৰায় 2 কুইণ্টল নিষিদ্ধ গোমাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীজন পশ্চিমবংগৰ বক্সিৰহাট থানাৰ মানচাইৰ আজিজুৰ ৰহমান। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোলা ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজিজুল রহমান আরে বাড়ি কই মানসাই মানে কোন জায়গায় মানসাই হালাগুড়ি হয়েছে এটি মানে কোন থানা বক্সিরহাট আর পশ্চিমবঙ্গ হ্যাঁ পশ্চিমবঙ্গ কোন নিয়ে যাবে এই গৌরীপুরে এদিকে নিয়ে যাবে হোটেলে ওই এখন নিয়ে যাবে ওই যে মহাজন আছে ওই জানে মহাজনের নাম কি আমিনুর হ্যাঁ আমিনুর আমিনুর বাড়ি কোথায় গড়েহাট ঘরের হাট কই নিয়ে যাচ্ছি দিল্লি নিয়ে যাচ্ছে নাকি না আমি দিল্লি নিয়ে যাই না কেন হ্যাঁ মালখাই কাটে নাকি হ্যাঁ মানসাই কাটে কতগুলো করে কাটে দিল্লি কতগুলো করে কাটে ঠিক আমি জানি না মানে আমাকে শুধু ডাকছিল আজকে বলছিল মাল বেশি নাকি চল তো 5 করে বসে যাবি কিন্তু সকালে ফোন করছে উঠে আসছে পিছনে বসেছিলি হ্যাঁ ওই কই লুট করিয়া ও ভাগছে